খালি থাকে, খালি থকাৰ সময়ত যদি ওয়েপাৰ চলে আমাৰ গ্লাছত দাগি দাগি আহি। সো হেল্ল' গাইস, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। কোনোবাই যদি সেকেন্ড হ্যান্ড কার লব বিচাৰিছে কিন্তু কি কার লব ডিসিশন কৰি ভিডিওটো সেইসকলৰ বাবে, তো ভিডিওটো সম্পূৰ্ণকৈ চাব। তো বন্ধুসকল, সেকেন্ড হ্যান্ড কার যিকোনো দামত পাই যাম। সেকেন্ড হ্যান্ড কার ললেই নহব, কার লোৱাৰ পিছত তাৰ এটা ডাঙৰ সমস্যা থাকে, ৰিসেল ভ্যালু। আমি এটো চাব লাগিব যে মার্কেটত যিকোনো কার লোৱাৰ পিছত তাৰ ৰিসেল ভ্যালু কোনটো কাৰৰ বেছি আছে, কোনটো কাৰৰ ৰিসেল ভ্যালু আছে, সেই তাৰ ওপৰত ডিপেন্ড কৰি আমি কার লোৱাটো অত্যন্ত প্রয়োজন। কারণ এটা কার লৈ সকলো সময় পার নকৰে। একটা কার লোৱাৰ পিছত হয়তো ক্যাপাসিটি নিজৰ ক্যাপাসিটি বেছি হৈ যাব পাৰে, তেতিয়া হয়তো অন্য কারলৈ মন যাব পাৰে। তেতিয়া আমাৰ ৰিসেল ভ্যালুটো চাব লাগিব, যেটো নেকি এতিয়া সেকেন্ড হ্যান্ড লম তাৰ পিছত কেইদিনমান পিছত কেইবছৰমান পিছত ৰিসেল ভ্যালু কাৰ কিমান হ'ব। এনেইতো বহুত সেকেন্ড হ্যান্ড তেনেকা গাড়ী পাই যাব, হন্ডাই পাই যাব, i10 পাই যাব, সুজুকিৰ বহুত কিটা পাই যাব। কিন্তু আমি তাৰো ভিতৰত চাব লাগে যে সুজুকিৰ কার ললে বা অন্য কিবা 5 সিটাৰৰ কার এখন ললে তাৰ মেইনটেনেন্স খৰচা কেনেকুৱা আহে সেকেন্ড হ্যান্ড ললে, আৰু মোৰ এইটো সেকেন্ড হ্যান্ড এল্টো লোৱাৰ পিছত ইয়াৰ মেইনটেনেন্স খৰচা কিমান আহিছে, সকলো তথ্য আজি আপোনালোকৰ লগত মই শেয়াৰ কৰিম। তো বন্ধুসকল, ইয়াৰ লগভগ লোৱা মোৰ 9 মাহ মানে হৈ গৈছে। আগৰ ভিডিও যেতি মোৰ সাবস্ক্রাইবার আছে সকলোৱে জানে, ইয়াত আগত যোনটো ভিডিও দিছিলো মই 9 মাহ মান আগত ভিডিও দিছিলো, তেতিয়া এইটো কারখন কিমান কিলোমিটার চলিছিলে আৰু এতিয়া বৰ্তমান কিমান কিলোমিটার হৈ আছে সকলো দেখাম। এই 9 মাহৰ ভিতৰত মোৰ ইয়াত কি সার্ভিস কৰিব লগিয়া হল, কি মেজৰ প্রবলেম আহিল নে নাই, সকলো তথ্যখিনি শেয়ার কৰি মোৰ এই 9 মাহৰ এক্সপেৰিয়েন্সত। তো বন্ধুসকল, কার লোৱাৰ পিছত মই কি চেঞ্জ কৰিলো সকলো কথা দেখাম। এটা সেকেন্ড হ্যান্ড কার লোৱাৰ পিছত যিকোনো কোম্পানীৰ লোৱাৰ পিছত ফার্স্ট কাম আমাৰ ইয়াৰ মোবিল চেঞ্জ কৰা থাকে। মোবিলটো চেঞ্জ কৰি ল'ব লাগে, কাৰণ যিজনে চলাব কিমান কিলোমিটার চলাইছে আমাৰ আন্দাজ নাথাকিব। সেইভাবে আমি ইয়াৰ মোবিল যোনটো থাকে ইঞ্জিন অইল বুলি কওক, সেই ইঞ্জিন অইলটো চেঞ্জ কৰি ল'ব লাগে। এল্টোত 3 লিটাৰ থাকে, আমি 3 লিটাৰতকে 100 গ্রাম মান কম ভৰাইছিলো মই। তাৰ পিছতে মই কুলেন্ট চেঞ্জ কৰি দিলো, কাৰণ কুলেন্ট চেঞ্জ কৰিলে ইঞ্জিনত যোনটো লেতেৰা সেই লেতেৰাটো নবহে আৰু গৰম হ'ব নিদিয়ে ইঞ্জিনক। আৰু ইঞ্জিন যদি গৰম হৈ যায় বহুত কিবা গলি যায়, পিছত ইঞ্জিনৰ মেজৰ প্ৰবলেম আহিব পাৰে। এতিয়ালৈকে মোৰ কোনো ধৰণৰ তেনেকুৱা মেজৰ প্ৰবলেম আজিলৈকে অহা নাই। ইফালে আহা, মই ফাৰ্স্ট দেখাই দিছো বনেট খুলি, ইফালে দেখো। তো গাইস, এইটো হৈছে মোৰ ইঞ্জিনৰ যোনটো পার্টস, এই ইঞ্জিনৰ পার্টস বিলাক দেখাইছো। ফার্স্ট মই ইয়াত চেঞ্জ কৰিলো, এইটো ইঞ্জিন অইল চেঞ্জ কৰিলো। ইঞ্জিন অইল চেঞ্জ কৰাৰ পিছত এইটো প্ৰতি 10,000ৰ মূৰে ইঞ্জিন অইলটো চেঞ্জ কৰিব লাগে, নহলে 1 বছৰৰ ভিতৰত, যদি এতিয়া চেঞ্জ কৰিছো 1 বছৰৰ ভিতৰত যদি মোৰ কারখন 10,000 কিলোমিটার চলা নাই, যদি 5,000 কিলোমিটার চলিছে, তেতিয়া মই 1 বছৰ হলে এই ইঞ্জিন অইলটো চেঞ্জ কৰা প্ৰয়োজন, নহলে এই ইঞ্জিন অইলটো বেয়া হৈ যায় আৰু ইঞ্জিনত মেজৰ প্ৰবলেম আহিব পাৰে। তাৰ পিছত এইটো হৈছে কুলেন্ট, লগভগ 40,000 কিলোমিটার চলিলে এই কুলেন্টখন আমি চেঞ্জ কৰি দিব লাগে। যেহেতু মই নতুন কুলেন্ট ভৰাইছো, এইটো হৈছে কুলেন্টৰ ঢাকন, ইয়াত পুৰণা কুলেন্টখিনি উলিয়াই নতুন কুলেন্ট ভৰাইছো। আৰু ইয়াত আছে ব্ৰেক অইলো চাব লাগে, যদি ব্ৰেক কম লাগিছে তেতিয়াহলে ব্ৰেক অইলো চেঞ্জ কৰি দিয়াটো দৰকাৰ সেকেন্ড হ্যান্ড কার লোৱাৰ পিছৰ লগে লগে। আৰু ইয়াত থাকে এয়াৰ ফিল্টাৰখনো চেঞ্জ কৰি দিব লাগে। এয়াৰ ফিল্টাৰখন যদি চেঞ্জ কৰা হয় তেতিয়া আমাৰ মাইলেজটো বেছি দিয়ে। তাৰ পিছত গাইস, এইটো হৈছে ওয়েপাৰৰ শ্যাম্পু পানী, যি পানী খুমালে হয় শ্যাম্পু পানী। ইয়াত ওয়েপার পানীও আহে, অনলাইনত পোৱা যায়। এই পানীটো আমি ভৰ্তিকে দিব লাগে। তাৰ পিছত এইটো হৈছে ওয়েপাৰৰ পানী যায় ইয়াৰ পৰা। যদি এইটো খালি থাকে, খালি থকাৰ সময়ত যদি ওয়েপাৰ চলে আমাৰ গ্লাছত দাগি দাগি আহি যাব পাৰে। সেয়ে এইটো ওয়েপাৰৰ পানী আমি সদায় ফুল ৰাখিব লাগে, আৰু মই সদায় ফুল ৰাখো। এতিয়ালৈকে কোনো ধৰণৰ তেনেকুৱা প্ৰবলেম আহা নাই। তাৰ পিছত গাইস, মই চেঞ্জ কৰি দিলো ফ্ৰন্টৰ টায়াৰ দুখন চেঞ্জ সেইভাবেই কৰিলো, কাৰণ এইবিলাক যিবিলাক সৰু গাড়ী থাকে সেই গাড়ীবিলাক ফ্ৰন্ট হুইলৰ থাকে, এই ফ্ৰন্ট হুইল দি টানে, আৰু এই গাড়ীবিলাকৰ ফ্ৰন্টৰ চাকাবিলাক সোনকালে গৰম হৈ যায়। গৰম হোৱাৰ ফলত এই টায়াৰটো যদি কমজোৰি থাকে আমাৰ লং ড্ৰাইভ যাবৰ কাৰণে প্ৰবলেম বা অসুবিধা হৈ পৰে। তাৰ পিছত ইয়াত থাকে আমাৰ ব্ৰেক পেডটো চাব লাগে, যদি ব্ৰেক পেডটো বেছিকে ঘহনি খাই গৈছে, ইয়াৰ
যোনটো ডিসপ্লেট থাকে সেইটো ক্ষয় কৰি দিয়ে ক্ষয় কিমান হৈছে আৰু কিমানত চেঞ্জ কৰিব লাগে এইটো আমি গ্যাৰেজত লৈ দেখাই এইটো নিশ্চয় চেঞ্জ কৰিব লাগে নহলে ইয়াৰ যোনটো প্লেট থাকে ডিসপ্লেট সেই ডিসপ্লেটটোত ক্ষয় হৈ গলে তাতো আকৌ অলপ ডাঙৰ ঝাটকা আহি যাব পাৰে পইচাৰ ক্ষেত্ৰত সেইবাবে মই ইয়াৰ ডিসপ্লেটৰ যেটো ডিসপ্লেট থাকে সেই দুটা চেঞ্জ কৰি দিলো ফ্ৰন্টৰ দুটা আৰু পাছফালে থাকে ইয়াৰ ড্ৰাম ব্ৰেক পাছফালে থাকে ইয়াৰ ড্ৰাম ব্ৰেকৰ ইমান প্ৰবলেম নহয় আৰু এই পিছৰ চাকা ইমানখিনি গৰম নহয় ড্ৰাম ব্ৰেক থকাৰ কাৰণে তাৰ পিছত মই ইমানখিনিৰ ভিতৰত কি এসেসৰিজ নিজৰ মতে লগালো এইটো নিজৰ কথা যাৰ মন যায় সিকল লগাব পাৰে ফাৰ্স্ট মই লগাইছিলো এইটো হৈছে রূপ রেল বুলি কয় এইটো লগাইছিলো তাৰ পিছত মই লগালো নিজে তাৰ পিছত গাইস মই লগালো এইটো পার্কিং এলইডি লাইট নিজৰ ইচ্ছা মতে মোৰ লগাব খুবই মন গৈছিল এইটো লগালো ইয়াৰো খৰচা বেছি নাই তো গাইস লাইট বিলাক লগালো আৰু কিমান কিলোমিটাৰ চলিছে মোৰ মাহৰ ভিতৰত এতিয়া মেজৰ প্ৰবলেম কৈ দিছো যদি কিবা প্ৰবলেম আছে মই শেয়াৰ কৰি দিছো আগৰ ভিডিওত আছিলে 42000 কিলোমিটাৰ চলা এতিয়া চাওক 50884 কিলোমিটাৰ 51000 বুলিয়ে ধৰিব পাৰি 51000 কিলোমিটাৰ চলাৰ পিছত মোৰ ইয়াত একো প্ৰবলেম অহা নাই তাৰ পিছত আছে গিয়াৰ অইল মই গিয়াৰ অইলও চেঞ্জ কৰি দিছিলো কাৰণ আগত লোৱাৰ পিছত কিমান দিন গিয়াৰ অইল চেঞ্জ কৰিছে কেইটো নাজানো তাৰ পিছত আৰু এটা প্ৰবলেম চাইছো মই ইয়াত যেতিয়া মই কাৰ ষ্টাৰ্ট কৰিম এসাক মই কারখন স্টার্ট করে দিলো স্টার্ট করার পিছত যেতিয়া নাকি এসি চলাও এসাক এসি যেতিয়া চলাও এসি চলোৱাৰ পিছত ইঞ্জিনে অলপ মানে লোডটো কম লয় অলপ মানে পিকআপটো কমি যায় এটো হৈছে আমাৰ এসি কাম কৰি আছে এতিয়া বৰ্তমানো কাম কৰি আছে গ্যাস কেতিয়া ভৰাইছিলে নাজানো কিন্তু ইয়াৰ গ্যাস ভৰাব লগিয়া হৈ যায় আৰু এই গাড়ীখন আছিল 2021 ৰ মডেল যদি কোনোবাই সেকেন্ড হ্যান্ড গাড়ি লব বিচাৰে তো বেছি পুৰণা নলব মই সাজেস্ট কৰো বেছি পুৰণা গাড়ি নলব এবিলাক চাই লব 2020 ৰ ইফালৰ গাড়ীয়ে লব অলপ দাম দি লব কিন্তু গাড়ীখন ভাল পাব মুঠেও 4-5 বছৰ চলালেও কোনো ধৰণৰ তেনেকা মেজৰ প্ৰবলেম নাহে যদি সময়মতে সকলোখিনি চেঞ্জিং কৰি থকা হয় তেতিয়া কোনো ধৰণৰ মেজৰ প্ৰবলেম নাহে আজিলৈকে ময়ো বাৰু কোনো ধৰণৰ মেজৰ প্ৰবলেম পোৱা নাই আমি গাড়ীৰ কিমান চলিছে সেইটো চাবৰ কাৰণে এইবিলাক চালে নিশ্চয় গম পাই যাম আৰু এইটো হৈছে গিয়াৰ লিভাৰ চালে কিমান ক্ষয় হৈছে এইটো দেখিলে নিশ্চয় গম পাই যাম এইখনৰ লুক মই বাহিৰৰ পৰা দেখাব বিচাৰো সো গাইস গাড়ীখনৰ লুক চাওক এতিয়া এনেকুৱা হৈ গৈছে আগৰ ভিডিওত নিশ্চয় গম পাইছে যে কেনেকুৱা আছিল মই সকলো বিলাক লগালো এইখন ষ্টিকাৰ লগালো হনুমানৰ ষ্টিকাৰ লগালো মোৰ ইয়াত বৰ্মন টাইটেল লিখিলো তাৰ পিছত সাইড লুক কুছে এনেকুৱা দেখি আৰু যদি কোনোবাই সেকেন্ড হ্যান্ড কার লব বিচাৰে এল্টৰ ভিতৰতে লব বা সুজুকিৰ ভিতৰতে লব জিটুৰ নেকি ৰিসেল ভ্যালু বহুতেই ভাল আৰু ৰিসেল ভ্যালু পাই যাব অন্য যদি কার লয় ইয়ন চাহে বেলেগ কিবা যদি কার লয় সেইবিলাকৰ ভ্যালু ইমান নাপাব কিন্তু যদি এল্টো লয় এল্টৰ ভ্যালু সকলোৱে বেছি দিয়ে বৰ্তমান জিটু মাৰ্কেটত সো গাইস আৰু এটা কথা মই ভালকে চাইছো যদি এল্টো কার কিবা প্ৰবলেম হৈ যায় যিকোনো গ্যাৰেজ গাউলিয়া হক বা ভিতৰিয়া হক শহৰীয়া হক যিকোনো গ্যাৰেজতে যিকোনো পার্টস এল্টো গাড়ীৰ পাই যায় কিন্তু বাকি মোৰ লগৰ কেইবাখনো গাড়ী আছে কিবা গাড়ী আছে ইয়ন আছে তাৰ পিছত এজনৰ ইয়ন আছে কিন্তু সেই সকলো গাড়ীৰ পার্টস পাবলৈ অলপ কঠিন হৈ যায় আৰু প্ৰায় পার্টস নাপায় বুলি কয় আৰু অৰ্ডাৰ কৰিব লাগে বহুত ধৰণৰ প্ৰবলেমৰ সন্মুখীন হৈ যায় কিন্তু এল্টো কার যদি লয় এল্টো কাৰৰ সকলো ধৰণৰ পার্টস সকলো ঠাইতে अवेलेबल আছে তো গাইস আজিলৈকে ইমানেই ভিডিওটো যদি ভাল লাগে লাইক কৰি দিব চেনেলত যদি নতুন আইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব তো আজিলৈকে টাটা বাই বাই